হালধিৰে এই উপায়টো কৰক আপোনাৰ জীৱনত থকা সকলোবোৰ সমস্যা নোহোৱা হৈ যাব সকলো মানুহৰে জীৱনত কম বেছি পৰিমাণে সমস্যা থাকে হয়নে সমস্যা নোহোৱা কোনো মানুহেই নাথাকে তেনে ক্ষেত্ৰত আপোনাৰ জীৱনত যদি সমস্যা চলি আছে হালধিৰে এটা উপায় কৰি এই সমস্যাসমূহৰ আপুনি সমাধান ল'ব পাৰে আপুনি যদি আপোনাৰ ইউটিউব ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ'থ কৰিব বিচাৰে তেন্তে আমাৰ লগত যোগাযোগ কৰিব পাৰে আপুনি আমাৰ পৰা লিগেল ভিউজ লিগেল সাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721 আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব এতিয়া আমি জানো বলক আপোনাৰ জীৱনত ধৰক খুব বেছি সমস্যা হৈ আছে এই সমস্যাসমূহ আপুনি কেনেকৈ সমাধান কৰিব আচলতে এই সমস্যাসমূহ সমাধান কৰিবলৈ আপুনি হালধি ব্যৱহাৰ কৰিব পাৰে আমাৰ ভাৰতীয় মানুহৰ পাকঘৰত পোৱা প্ৰত্যেকটো বস্তুৰে কিন্তু গুৰুত্ব আৰু মহত্ব যথেষ্ট আছে এই যে হালধিখিনি এই হালধিখিনিৰ মহত্ব বহুত আছে হালধিয়ে আপোনাৰ জীৱনলৈ সমৃদ্ধি আনিব সমৃদ্ধি আনিবলৈ হলে আপুনি হালধি ব্যৱহাৰ কৰি কেইটামান উপায় কৰি চাব পাৰে আপোনাৰ সমস্যাসমূহ নোহোৱা হ'ব তাৰে প্ৰথমটো উপায় হৈছে আপুনি অকণমান হালধি ল'ব আপুনি সেই হালধিখিনি আপুনি যে এক্সট্ৰা হালধি ল'ব লাগিব তেনেকুৱা কথা নাই আপোনাৰ ঘৰত আপুনি খাওঁতে যি হালধি ব্যৱহাৰ কৰে সেই হালধিয়ে ল'ব আপুনি হাতত লৈ ল'ব বা এটা সৰু কিবা এখন পাত্ৰত লৈ ল'ব লৈ কি কৰিব আপোনাৰ ঘৰৰ যিখন মুখ্য দুৱাৰ সেই মুখ্য দুৱাৰত আপুনি ধুনীয়াকৈ এনেকৈ হালধি ছটিয়াব তাৰ পিছত যিখিনি হালধি ৰৈ যায় সেই হালধিখিনি এনেকৈ ফুক মাৰি আপুনি আপোনাৰ ঘৰৰ পিনে উৰুৱাই দিব তাৰ পিছত আপুনি কি কৰিব আপোনাৰ ঘৰত বা আপোনাৰ যিবোৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে সেই ব্যৱসায়িক প্ৰতিষ্ঠানতো যদি আপোনাৰ লোকচান হৈ আছে তেনে ক্ষেত্ৰতো সেই প্ৰতিষ্ঠানৰ সন্মুখতো আপুনি হালধি এনেকৈ লৈ ধুনীয়াকৈ হালধিখিনি ছটিয়াই দিব আৰু কি কৰিব আপোনাৰ যিটো বেডৰুম আপুনি যিটো শয়ন কক্ষ যিটো ৰুমত আপুনি শুৱে সেই কক্ষটোত কি কৰিব চাৰিটা চুক থাকে নহয় চাৰিটা কোণ থাকে সেই চাৰিটা কোণত হালধি অকণমান এনেকৈ লৈ আপুনি চাৰিটা চুকত ছটিয়াই দিব তাৰ পৰা আকৌ আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে সেই ব্যৱসায়িক প্ৰতিষ্ঠানৰো আপুনি চাৰিটা কোণত হালধি লৈ এনেকৈ ছটিয়াই দিব আৰু আপুনি কি কৰিব ৰাতিপুৱা যেতিয়া আপুনি পূজা কৰে সেই পূজা কৰাৰ সময়ত আপুনি হালধি হাতত ল'ব লৈ আপুনি এই আঙুলিটো ব্যৱহাৰ কৰি এনেকৈ হালধি আপুনি আপোনাৰ কপালত সদায় ফুট লগাব আপুনি ক'ব ওম বিষ্ণুৱায় নমঃ ওম বিষ্ণুৱায় নমঃ ওম বিষ্ণুৱায় নমঃ এই মন্ত্ৰটো আপুনি জপ কৰি সদায় আপুনি আপোনাৰ কপালত হালধিৰ ফুট লগাব আপোনাৰ কাণৰ পিছপিনে লগাব আপোনাৰ ডিঙিত লগাব আৰু আপোনাৰ নাভিত লগাব সদায় আপুনি যেতিয়া ৰাতিপুৱাৰ সময়ত পূজা কৰিব এই পূজা কৰাৰ সময়ত আপুনি এইখিনি কৰি চাব আপোনাৰ ঘৰলৈ সুখ শান্তি সমৃদ্ধি অৱশ্যে আহিব আপোনাৰ অভাৱ অনাটন বোলা বস্তুবোৰ লাহে লাহে নোহোৱা হ'বলৈ আৰম্ভ কৰিব কেৱল এটা কথা মনত ৰাখিব এই কামখিনি আপুনি এদিন বা দুদিন কৰি ভাল ফল পাবলৈ আশা নকৰিব আপুনি সদায় কৰিব চাব আপুনি ভাল মানে পজিটিভ ৰিজাল্ট এটা পাব কিন্তু এইটো নহয় যে মই কৈছোঁ কাৰণে লগাই উঠি আপুনি মনত ভাবি আছে এইটো যে মই কৰিছোঁ ভাল ফল পাম জানো নে এইটো লগোৱাৰ কাৰণে মোৰ বেয়াই হ'ব এনেকুৱা যদি ভাবিছে আপুনি কেতিয়াও ভাল ফল নাপায় গতিকে আপুনি সদায় পজিটিভ ভাবিব বাইদেউচোন এইটো এনেকৈ কৈছিল এইটো এনেকৈ কৰোঁ মোৰ ভাল হ'ব এইটো কৰি মোৰ ভাল হৈছে আপুনি পজিটিভ ভাবিব যে এইটো কৰাৰ কাৰণে মোৰ ভাল হৈছে চাব আপোনাৰ অৱশ্যেই ভাল হ'ব গতিকে কৰি চাব